আনিছো নতুন গাড়ী আৰু আজি আমি এখন গাড়ীতে এটা ফাৰ্ষ্ট ড্ৰাইভ লৈ আহিম গাড়ীখন পছন্দ হোৱাৰ কোনো কথাই নাই চাওক লুকটো কিমান ধুনীয়া हेलो फ्रेंड की खबर वेलकम बैक टू माय चैनल आज बहुत दिनर पिছত आरो एटा नतुन भिडिओ লৈ আহিছো एक्चुअली मोर अलप प्रॉब्लम चली आছিলে सो भिडिओ दिबा পৰা নাছিলো আৰু আজি মই আপোনালোকক দেখাম এই গাড়ীখন WagonR এতিয়া আমি এইখনতে উলাই যাম তো বলক লেট নকৰো ভিডিওটো স্টাৰ্ট কৰো প্ৰথমতে মই গাড়ীখন আপোনালোকক ভালদৰে দেখুৱাই দিও গাড়ীখনৰ পুৰা লুক দেখুৱাই দিম তাৰপিছত গাড়ীখনৰ দাম কৈ দিম গাড়ীখনৰ কিমান সন কি কথা ডকুমেন্ট সকলোখিনি আপোনালোকক ডিটেইলছত দি দিম মই চাইলক গাড়ীখন মাৰুতি সুজুকি WagonR या फ्रंट साइडर लाइट तो संपूर्ण के देखा दिम धुनिया के एलो व्हील है फ्रेंड्स स्पेयर टायरो আছে হেইটোটো এলো লগোৱা আছে গাড়ী বহুত ধুনিয়া আৰু এই ষ্টিকাৰটো কাৰণে অলপ আনকমন লাগে ন এটো কোম্পানী মেডে হয় WagonR ভাল লাগে কিবাটা অলপ আনকমন লুক এটা আহে বেক সাইডে চাই লওক यासक बैक साइडर लुक WagonR LXi मारुति सुजुकी WagonR LXi गाड़ीখন 2013 सनर হয় फ्रेंड 2013 सनर गाड़ी হয় এখন गाड़ीখন बहुत ধুনিয়া আছে সব কিমান ধুনিয়া শাইনিংও আছে ব্যাক লাইটটো আৰু বেলেগ WagonRত কে এখন WagonR এনেও কিবাটা আনকমন লাগে দেখাত খুব ধুনিয়া লাগে লুকটো কাৰণে কিবাটা ভাল লাগে টায়াৰটা দেখাইছো পুৰা এলো লগোৱা আছে এলো হুইল হয় গাড়ী ধুনিয়া পাব ফ্ৰেন্ড অকমান ওপৰ সাইডৰ দেখাই দিছো या আৰু এখন গাড়ী আনি থোৱা আছে এই গাড়ীখনৰ ভিডিও মই বনাম এল্টো 800 আজি এখনে দেখুৱাম দেখুৱাই দিল লুকটো আৰু এটা বলক গাড়ীখনৰ ভিতৰ সাইডে চাও এয়া গাড়ীখনৰ ভিতৰ সাইডে চাও গাড়ী বহুত ধুনিয়া ফ্ৰেন্ড গাড়ী দেখি পছন্দ কৰিবই रेड कलर मेट लगोआ আছে या सीट तो চাই লক WagonR গাড়ী এটো एक्चुअली এটা বাজেট ফ্রেন্ডলি গাড়ী হয় জানে ধুনিয়া বাজেটৰ গাড়ী ভাল বাজেটত ভাল গাড়ী এখন হয় এখনৰ সিট তো অলপ ফেৰি হৈ আছে এটো সিট কভাৰ চেঞ্জ কৰিব লাগিব या এটো একো নাই সিট কভাৰ চেঞ্জ কৰিলে হল কোনো কথা নাই और इस साइड এটা टूल बॉक्स तार पिছত এই সাইড অকমান স্পেস দিছে বটল থবলে ইয়াতো হৰতে স্পেস আছে চাবিটো এনেকে থৈ দিব পাৰে তাছত এই সাইড এটা বটল থৈ স্পেস আছে ইয়া গিয়াৰ স্টারিং টু চাইলক আৰু এয়া মন্দিৰৰ কিবা ৰছী লগোৱাই আছে আনাৰ পৰা এনেকে আমি উলুৱা নাই আৰু গাড়ীখন কিমান কিলোমিটাৰ চলিছে মই দেখুৱাই দিম অলপ পিছতকে দেখুৱাই আছো पावर स्टारिंग पावर विंडो है फ्रंट पावर विंडो दे फ्रेंड बैक साइड खिनि पावर विंडो न एसी हिटर या सब रनिंग साउंड बॉक्स एसी हिटर रनिंग আছে আৰু এফালে টাচ স্ক্রিন এটা আছে এইটো টাচ স্ক্রিন হয় গ্লাস নহয় দে फ्रेंड নেকে আৰু ডোৰটো দেখুৱাই দিছো ডৰসটো হৰুকে এটা স্পেস দিছে আত কিবা কিবি আপুনি ধৰক কাগজ কাগজ বা কিবা হৰু যদি বাচ্চা থাকে চিপস চিপস খালে ভৰাই ন এনেকে স্পেস দিয়া আছে তো লাইট আৰু ব্যাক সাইডে দেখুৱাই দিম
এবাৰ ভিতৰৰ লুকটো ভালদৰে চাই লওক আৰু টপটো চাই লওক এবাৰ টপটো বহুত ধুনীয়া ফ্ৰেণ্ড গাড়ী একদম ধুনীয়া হৈ আছে পুৰা চাফা এইখিনি একো ক্লিন কৰিব নালাগে এইখিনি চক অনাৰ পৰা এনেকুৱা আনোতে ইমান ধুনীয়া ক্লিন হৈ আহিছে গাড়ী ধুনীয়া পাব ফ্ৰেণ্ড আৰু গাড়ীখনৰ দামো কৈ দিম মই গাড়ীখনৰ দাম একদম ধুনীয়া দাম হয় ল'ব পৰা দামেই হয় 2013 চনৰ WagonR LXi বেক সাইডেও চাই লওক আপোনালোকে গাড়ীখন কেনেকুৱা এই ডোৰটো আৰু এয়া বেক সাইডে চাওক বহুত ধুনীয়া আছে ফ্ৰেণ্ড সিট কভাৰ একো লগাব নালাগে ধুনীয়া হৈছে মাত্ৰ এটা সিট কভাৰ অকমান প্ৰবলেম হৈছে তাৰ ড্ৰাইভিং সিটটো হেতু ঠিক কৰি ললে হ'ল নেগা কিবা কিবি স্পেস আছে অলপ সিটখিনি চাই লওক ধুনীয়া সিট স্পেস মানে তিনিজন মানুহ ধুনীয়াকৈ বহিব পাৰে ইয়াত এজন মাজত এজন আৰু ইয়াত তিনিজন মানুহ ধুনীয়াকৈ বহিব পাৰিব আৰু এয়া সাউন্ড বক্স আছে দেখুৱাই দিছো বেক সাইডটো ভালদৰে আৰু গাড়ীখনৰ দাম হ'ব ফ্ৰেণ্ড গাড়ীখনৰ দাম একদম মই যদি কৈ দিও 2,90,000 টকাত গাড়ীখন লৈ যাব পাৰিব 2,90,000 টকাত এই WagonR খন লৈ যাব পাৰিব আৰু এইটো নহয় যে মই 2,90,000 কৈছো অকমান তাৰ মাজতে অলপ কিবা এটা কমিব বেছি নকমে ফ্ৰেণ্ড সো কিমান অভাৰ দামো নকও যে 2,90,000 কৈছো একে বলে দুইটি আহি যাব তেনেকুৱা নহয় অলপ চলপ কিবা এটা কমিব এয়া আৰু মই এটা আপোনালোকক ইঞ্জিনটো দেখুৱাই দিম ইঞ্জিন একে সিল ইঞ্জিন হয় 2013 চনৰ হয় 2,90,000 টকাত মাৰুতি সুজুকি WagonR খন নিজৰ কৰি ল'ব পাৰিব মই এটা কন্টাক্ট নম্বৰ দি দিম আপোনালোকে ফোন কৰিব পাৰে বা WhatsAppও কৰিব পাৰে আৰু গাড়ীৰ ডকুমেন্ট সম্পূৰ্ণ আপডেট পাব ট্ৰান্সফাৰ কৰি দিয়া হ'ব হেবিলাকৰ লগত কোনো ঝামেলা নাই হেয়া সব কৰি দিয়া হ'ব ডকুমেন্টস ফুললি আপডেট হ'ব আৰু গাড়ীখন পছন্দ হোৱাৰ কোনো কথা নাই বহুত ধুনীয়া গাড়ী WagonR গাড়ীখন এনেও বহুত চলে আমাৰ ইয়াত বহুতে ভাল পায় ফ্ৰেণ্ডছ মই আপোনালোকক ইঞ্জিনটো দেখুৱাম তাৰ আগতে মই আপোনালোকৰ এই ডিকিটো দেখুৱাই দিও স্পেস দেখুৱাই দিও এয়া সব ফ্ৰেণ্ডছ স্পেস ধুনীয়া আছে সব ইয়াত ধুনীয়াকৈ লাগেজ কিবা কিবি ধুনীয়াকৈ ঘুমাই যাব জেকেটাও দিয়া আছে ডিকিৰ স্পেস ধুনীয়া আছে এটা মই আপোনালোকক ইঞ্জিনটো দেখুৱাই আছো ইঞ্জিন একদম সিল আছে বাট তথাপি মই আপোনালোকৰ স্যাটিসফ্যাকশনৰ কাৰণে দেখুৱাম এ চাই লওক ফ্ৰেণ্ড মই আপোনালোকক ইঞ্জিন পৰ্যন্ত খুলি দেখুৱাই দিওঁ এনেকুৱাই সব ভিডিঅ'ত মোৰ ভিডিঅ'খিনি এনেকৈ পাব কাৰণ মই যেনেকুৱা আপোনালোকক গাড়ী দেখুৱাম আপোনালোকে আহিলে সেম টু সেম গাড়ীয়ে পাব ইঞ্জিনো দেখুৱাই দিলোঁ এবাৰ ষ্টাৰ্ট কৰি দেখুৱাই দিম চাব সব ফ্ৰেণ্ড ইঞ্জিনৰ সাউণ্ডো নাই তেনেকৈ দেখিছে নহয় ষ্টাৰ্ট হৈছে এটা সফ্টকৈ ষ্টাৰ্ট হৈছে ইঞ্জিন একে সিল একো টেনশ্যন নাই দেখুৱাই দিলোঁ আৰু গাড়ীখন কিমান কিলোমিটাৰ ৰানিং হৈছে দেখুৱাই দিম এতিয়া গাড়ীখন কিমান কিলোমিটাৰ ৰানিং হৈছে তাকো দেখুৱাই দিম এয়া ৰানিং অৱস্থাত গাড়ীখন সব কেনেকুৱা লাগিছে আৰু এয়া LCD মই কৈছিলোঁ নহয় এয়া LCD আৰু কিলোমিটাৰটো দেখুৱাই আছো চাওক 77,442 কিলোমিটাৰ কিলোমিটাৰটো দেখুৱাই দিলোঁ AC হিটাৰ ৰানিং আপোনালোকক মই ধুনীয়াকৈ গাড়ীখন পুৰা ডিটেইলত দেখুৱাই দিলোঁ ফ্ৰেণ্ড
ঠিক আছে ফ্ৰেণ্ডছ, মই আপোনালোকক ৱেগনাৰ LXI গাড়ীখন সম্পূৰ্ণকৈ দেখুৱালোঁ। দামটো ক'লোৱে 2,90,000 টকা। কিবা এটা নিগচিয়েবল হ'ব, কিবা এটা ইমান বেছিও নহয়, কাৰণ একদম ধুনীয়া উচিত দামতে দিয়া হৈছে। আৰু গাড়ীখনে যোনে দেখে পচন্দ কৰিবই, পচন্দ নোহোৱা কোনো কথাই নাই। আৰু গাড়ীখন 2013 চনৰ হয়। আৰু যদি কিবা জানিবলগীয়া আছে গাড়ীখনৰ বিষয়ে বা কিবা লাগে, মই এটা স্ক্ৰীনত নম্বৰ দিম, ফোনো কৰিব পাৰে বা মোক হোৱাটছআপো কৰিব পাৰে। ঠিক আছে ফ্ৰেণ্ড, যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰি দিব। লগ পাম এটা নেক্সট ভিডিঅ'। টিল দেন বাই বাই।